নমস্কাৰ এনভাইৰনমেন্ট অফ আসাম বহুত বেছি গুৰুত্বপূৰ্ণ সাবজেক্ট হয় আপোনালোকে যদি মন কৰে এপিএসসিৰ প্ৰত্যেকটো এক্সামতেই ইয়াৰ পৰা বহু কেইটা কোৱেশ্চন আহে কিন্তু মেইন কথা হ'ল যে কোনখিনি পঢ়িব লাগিব কিমান পঢ়িব লাগিব কাৰণ বস্তুটো বহুত আছে আজি আপোনালোকে কমপ্লিট ওভাৰভিউ এটা পাই যাব গতিকে ধৈৰ্য ৰাখক প্ৰত্যেকটো ওয়াৰ্ড প্ৰত্যেকটো কথা ভালদৰে শুনি যাওক আমাৰ মেইন ষ্ট্ৰেটেজি কি হ'ব যে পিওয়াইকিউ এনালাইসিস কৰিম তাৰপিছত কাৰেন্ট এফেয়াৰ্স চাম পিওয়াইকিউ আৰু কাৰেন্ট এফেয়াৰ্স এই দুটাক বেস কৰি আমি কিছুমান এক্সপেক্টেড কোৱেশ্চন এক্সপেক্টেড টপিক পঢ়িম আৰু এনেকৈ এই সাবজেক্টটো আমি আগুৱাই লৈ যাব লাগিব এতিয়া প্ৰথম কথা মন কৰিব যে ইয়াত আমি পঢ়িম কি কি চাওক পৰিবেশ কোনো এখন ঠাইৰ পৰিবেশ জানিবৰ কাৰণে আমি সেই ঠাইখনৰ লোকেশন জানিব লাগিব তাৰ সাৰাউন্ডিংত কি আছে সেইবোৰ জানিব লাগিব তেতিয়াহে আমি গম পাম কোনফালেৰে কোনখন ষ্ট্ৰীম পাৰ হৈ আহিছে কোট কেনেকুৱা টাইপৰ ভেজিটেশন আছে কোট কেনেকুৱা অৰণ্য আছে ফৰেষ্ট আছে ওয়াইল্ড লাইফ সেঞ্চুৰীবোৰ কোট আছে বিল কোট হ'ব পাৰে ঠিক আছে হাৰুৱা মাটি কোট থাকিব পাৰে ওকে এই বস্তুবোৰ আমি গম পাম আৰু এটা কথা মন কৰিব যে আমি আসাম এনভাইৰনমেন্ট আসাম জিওগ্ৰাফিৰ লগতে বহু সংখ্যক বস্তু পঢ়ি আহো তেনেকৈ ডিফাৰেন্ট টাইপ অফ অসমত কি ফৰেষ্ট পোৱা যায় কোনখন ডিস্ট্ৰিক্টত কেনেকুৱা টাইপৰ ফৰেষ্ট পোৱা যায় ইয়াৰ ওপৰতো কোৱেশ্চন আহিছে আপোনালোকে দেখিবলৈ পাব তাৰ পাছত বিভিন্ন ওয়াইল্ড লাইফ সেঞ্চুৰীজবোৰ কোট আছে কোনখন ডাঙৰ বা কোনখন ডিস্ট্ৰিক্টত আছে এনেকুৱা কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব লগতে যিবোৰ বিল আছে অসমৰ ওয়েটল্যান্ডছ আছে এইবোৰে আপোনালোকৰ আসাম এনভাইৰনমেন্টৰ ভিতৰত পৰে প্ৰথমে ওভাৰভিউ এটা লৈ লওক তাৰপিছত আমি পিওয়াইকিউ চাম আৰু এই টপিকটো আগবঢ়াই লৈ যাম দেন নেশনেল পাৰ্কসমূহ অহাৰ লগে লগে কাৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে কি তাত এনিমেলছ পোৱা যায় ঠিক আছে এইবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ হৈ পৰে তাৰ পাছত যিবোৰ ওয়েটল্যান্ডছ আছে মই ক'লোৱেই কোনখন ডিস্ট্ৰিক্টত কি ফৰেষ্ট পোৱা যায় কেনেকুৱা ধৰণৰ ফৰেষ্ট পোৱা যায় অসমত এইসমূহ বস্তু আমি চাম আৰু ক্লাইমেটৰ ওপৰত চাওক কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহিছে ক্লাইমেটৰ ওপৰত কেনেকুৱা কোৱেশ্চন আহিব পাৰে কি আহিব পাৰে লগতে এগ্ৰোক্লাইমেটিক জোনসমূহ ঠিক আছে তাৰপিছত নেশনেল পাৰ্কসমূহে কোনখন নেশনেল পাৰ্কে কোনখন দেশৰ লগত কোনখন ৰাজ্যৰ লগত বাউণ্ডাৰী শেয়াৰ কৰি আছে কোনখন নেশনেল পাৰ্ক কিমান চনত স্থাপিত কৰা হৈছিলে তাত কি জীৱ-জন্তু পোৱা যায় এইবোৰ আমি চামে প্ৰত্যেকখন নেশনেল পাৰ্কৰ বিষয়ে আমি ডিটেইলছ ভালদৰে পঢ়িব লাগিব ঠিক আছে কোনখন ৰিভাৰ পাৰ হৈ গৈছে ইয়াৰ ইষ্টত কি আছে ওয়েষ্টত কি আছে কেতিয়া টাইগাৰ ৰিজাৰ্ভ হিচাপে তাক স্বীকৃতি প্ৰদান কৰা হৈছিলে তেনেকৈ আপোনালোকে চাব পাৰে যে পিওয়াইকিউ চাওক এয়া ৰব মই দেখাই আছো এনে ধৰণৰ কোৱেশ্চন আহে চাওক হুইচ অফ দ্য ফলোইং ষ্টেটমেন্টছ এবাউট কাজিৰঙা নেশনেল পাৰ্ক ইজ ইনকাৰেক্ট দেখিলে তাৰপিছত যদি আপোনালোকে চাই আগৰ বছৰৰ প্ৰশ্ন কেনেকৈ আহিছে কোনখন ওয়াইল্ড লাইফ সেঞ্চুৰী কোনখন ডিস্ট্ৰিক্টত আছে এয়াই আসাম এনভাইৰনমেন্টৰ পাৰ্ট হয় ঠিক আছে বহুতে ভাবি থাকে যে আসাম এনভাইৰনমেন্ট বহুত বেলেগ পঢ়িব লাগিব কিবা পঢ়িব লাগিব ঠিক আছে দুই চাৰিটা বস্তু আমি চাম এই টপিকটো যেতিয়া এই সেশনটো যেতিয়া শেষ হৈ যাব আপোনালোকৰ কমপ্লিট ক্লিয়াৰ হৈ যাব তাৰপিছত এনেকুৱা কোৱেশ্চন আহে চাওক যে কোনখন নেশনেল পাৰ্ক কিমান চনত ডিক্লেয়াৰ কৰা হৈছিলে ক্ৰনলজিটো মিলাব দিছে ঠিক আছে তাৰ পাছত কোনোবাখন নেশনেল পাৰ্কৰ ওপৰত ডিটেইল এটা মানে আপোনাৰ তাৰ ইনফৰমেশনবোৰ খুদি দিয়ে এবাৰ ৰায়মনা নেশনেল পাৰ্কৰ ওপৰত এই কোৱেশ্চনটো আহিছিলে এয়া পিওয়াইকিউ হয় এপিএসসিৰ যিকোনো এক্সামত যিমানবোৰ ডিপাৰ্টমেন্টেল এক্সাম আছে সিসি আছে তাৰ পৰা মই উঠাই আনিছো তাৰ পাছত আটাইতকৈ এটা ইম্পৰ্টেন্ট যে আসাম এনভাইৰনমেন্টৰ কাৰেন্ট এফেয়াৰ্স বহুত বেছি গুৰুত্বপূৰ্ণ হয় মেইনলি চাব কেতিয়াবা কিছুমান এনিমেলছ কিছুমান মানে বহুত দুষ্প্ৰাপ্য প্ৰাণী উদ্ধাৰ হৈ থাকে বহু বছৰৰ মূৰত কাজিৰঙাতে হওক বা মানাসতে হওক বা গুৱাহাটীতে হওক তেজপুৰে হওক অসমৰ এনেকুৱা ঠাইত যদি কিবা প্ৰাণী এনেকৈ উদ্ধাৰ হয় বা কিবা উদ্ভিদ উদ্ধাৰ হয় সেইবোৰ নিউজত আহি যায় আৰু তাৰ পৰাই কোৱেশ্চন এভৰি এক্সামত আপোনালোকে দেখিবলৈ পাব পাৰে ঠিক আছে এতিয়া চাওক ইন আৰ্লি 2025 এ ৰেয়াৰ মাৰ্বল কেট ৱাজ স্পটেড ইন হুইচ নেশনেল পাৰ্ক অফ আসাম এইটো জানে আপোনালোকে দিহিং পাটকাই নেশনেল পাৰ্ক এনেকুৱা কোৱেশ্চন আহিছে 2025ত এই মাৰ্বল কেটটো স্পটেড হৈছিলে দেন আমি নেক্সট কি এক্সপেক্ট কৰিব পাৰো চাওক এতিয়া আপোনালোকে কেইদিনমান আগত মই নিউজ পেপাৰ এনালাইসিছত যিটো আসাম কাৰেন্ট এফেয়াৰ্স সিৰিজটো চলাই আছো তাতে আমি দেখিছিলো যে এছিয়াটিক ওয়াইল্ড ডগ যাক আমি ৰাংকুকুৰ বুলি কওঁ কাজিৰঙাত দেখা গৈছিলে ঠিক আছে নেক্সট কোৱেশ্চন ক'ৰ পৰা আহিব পাৰে ইয়াৰ পৰা আহিব পাৰে যে ওয়াইল্ড ডগ কি ৰাংকুকুৰ বা এছিয়াটিক ওয়াইল্ড ডগ কোনখন ঠাইত দেখা পোৱা গৈছিলে গতিকে আসাম এনভাইৰনমেন্টৰ পৰা এনেকুৱা কোৱেশ্চন আহে তাৰপিছত কোনখন বিল কোনখন ডিস্ট্ৰিক্টত আছে বা কেতিয়াবা এখন বিলৰ ওপৰত চন বিলৰ ওপৰতে কমপ্লিট এটা কোৱেশ্চন বনাই দিছিলে মই হয়তো যোৱাকালি আপোনালোকক সেই কোৱেশ্চনটো দিছিলো ঠিক আছে তাৰপিছত নেশনেল পাৰ্ক কোনবোৰ টাইগাৰ ৰিজাৰ্ভ কোনবোৰ কিমান চনত স্বীকৃতি দিয়া হৈছিলে বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোনকেইখন হয় ৱৰ্ল্ড হেৰিটেজ সাইট কোনখিনি হয় এইখিনি আমাৰ এনভাইৰনমেন্টৰ ভিতৰত পৰিব লগতে প্ৰত্যেকখন নেশনেল পাৰ্কৰ বিষয়ে আমি ভালদৰে চাম যে ইয়াৰ কি পোৱা যায় চাৰিওফালে কি আছে কোনখনে অৰুণাচলৰ লগত কৰে কোনে ভূটানৰ লগত কৰে কোনখন বিটিআৰত আছে
ঠিক আছে ইয়াৰ স্পেশালিটি কি প্ৰত্যেকখন ন্যাশনাল পাৰ্ক আছে দিহিং পাটকাই কি হয় তাৰ স্পেশালিটি কি হয় ঠিক আছে কাজিৰঙা কি হয় তেনেকৈ এখন নতুনকৈ যিখন আহিছে চেকনা জোৱালো এইখন কি হয় তাৰ পাছত এনভায়ৰনমেন্টৰ ভিতৰত আমাৰ কোনবোৰ পৰে ৰিভাৰ্ছ সমূহ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উত্তৰ পাৰৰ নদীবোৰ ঠিক আছে কোনখন নদী কৰ পৰা ওলাইছে তাৰ কাহত যদি আমি চাওঁ কেনেকুৱা পৰিস্থিতি আছে বায়োডাইভাৰ্সিটি ফ্লোৰা এণ্ড ফৌনা এইখিনিয়ে সামৰি আমি আসাম এনভায়ৰনমেন্টটো পঢ়িবলৈ ট্ৰাই কৰিম এনেকৈ ওয়াইল্ড লাইফ সেঞ্চুৰীজ সমূহ ঠিক আছে এই কুৱেশ্যন সমূহ চাওক কেনেকুৱা কুৱেশ্যন আহে ঠিক আছে দেখিছে এই কুৱেশ্যন চাওক এবোৰ চাওক ডিসকাস আমি কৰিম জাস্ট প্ৰথমে ওভাৰভিউ দি লৈছো ওকে The wetland Sonbil is located which district এনেকুৱা কুৱেশ্যন আহি আছে সো ব্ৰহ্মপুত্ৰৰ ওপৰত আমি চাব লাগিব বৰাকৰ ওপৰত আমি চাব লাগিব ঠিক আছে আৰু লাহে লাহে আমি এবোৰ আগুৱাই গৈ থাকিম গতিকে আজিৰ ক্লাছটো আমি আৰম্ভ কৰো তাৰ পাছত মই কৈছিলো যে যিবোৰ মানে প্ৰাণী বা যিবোৰ ধৰক এতিয়া স্পটেড হৈছিল এটা ৰাং কুকুৰ হয়নে এচিডিক ওয়াইল্ড ডগ তাৰ ওপৰত খুলি দিব পাৰে যে ই IUCN ৰেড লিষ্টৰ মানে কোট লিস্টেড কৰা হৈছে এন্ডেঞ্জাৰ্ড নে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড নে ভালনাৰেবল সেইবোৰ আপোনালোকে চাই থব লাগিব ঠিক আছে এতিয়া আমি PYQ কৰিম লগতে বৰ্তমান কেনেকুৱা কুৱেশ্যন আহিব পাৰে সেইবোৰ আমি একেলগে কি কৰি যাম ডিসকাস কৰি যাম ঠিক আছে লাহে লাহে এই বস্তুবোৰ আপোনালোকে গম পাব কোট কি ফৰেষ্ট পাই এতিয়া জাস্ট আমি কুৱেশ্যনবোৰ আৰম্ভ কৰো ঠিক আছে নাও প্ৰথম কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্কস অফ আসাম শেয়াৰ্স ইটস বাউণ্ডাৰী উইথ অৰুণাচল প্ৰদেশ ৰায়মনা নামেৰি দিহিং পাটকাই ডিব্ৰু চৈখোৱা চাওক এই সেশনটোতে বা এই পিডিএফটোতে আপোনালোকে প্ৰত্যেকখন নেশ্যনেল পাৰ্কৰ বিষয়ে পাব কোনখনে কাৰ লগত বাউণ্ডাৰী শেয়াৰ কৰি আছে ইন্টাৰনেশ্যনেল ইন্টাৰষ্টেট সেইবোৰ আপোনালোকে পাই যাব ঠিক আছে গতিকে এতিয়া যদি জানে ভাল কথা কৰক নাজানিলে লাহে লাহে সেশনটো যদি আগবাঢ়ি যাব বা এই সিৰিজটো আগবাঢ়ি যাব আপোনালোকে গম পাই যাব ইয়াত যদি চাই নামেৰি আৰু দিহিং পাটকাই 2 আৰু 3 এই দুখনে অৰুণাচলৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে আৰু দুইখনে আমি কোট আসাম কাৰেন্ট এফেয়াৰ্স সিৰিজটোত কি কৰিছো কভাৰ কৰিছো নিউজত আছিল সেই কাৰণে নেক্সট এক্সামত এই কুৱেশ্যনটো বনিব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকে চাব পাৰে ইয়াত কৈছে যে চিকনা জোৱালো was officially notified as Assam's 8th national park in February 2025 এটো জানে the name চিকনা জোৱালো refers to কি হয় an important waterfall situated in BTR region কি আছিল মনত পৰিছে নে কি আছিল a legendary Boro hero who fought against British ঠিক আছে গতিকে এনেকুৱা কুৱেশ্যনবোৰ বনে তাৰ পাছত এটা বস্তু মন কৰিব মই কৈছিলো যে পিগমি হগ হয়নে মানস ন্যাশনাল পাৰ্কত পিগমি হগৰ সংৰক্ষণৰ কাৰণে আপোনালোকে নিউজটো পাইছিলে তাতে আমি পিগমি হগৰ বিষয়ে পঢ়িছিলো হয়নে এটা এটা ইন্ডিকেটৰ স্পিচিছ হয় যিয়ে it is one of the very few mammals that build their own home or nest complete with a roof এটো জানে তাৰ সাইন্টিফিক নেম জানে গতিকে আপকামিং এক্সামত কেনেকুৱা কুৱেশ্যন আহিব পাৰে চাওক এটো the scientific name of pygmy hog is কি হয় Porcula salvenia ঠিক আছে the pygmy hog is classified under which of the following categories by IUCN চাওক এটো মনত ৰাখিব ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড মই মাজতে চাওঁতে এন্ডেঞ্জাৰ্ড পাইছিলো কিছুমান নিউজ পেপাৰত ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড আহে কৰবাত এন্ডেঞ্জাৰ্ড আহে বাট মই IUCNৰ এটা ৱেবসাইটত ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড পালো এজ পাৰ 2025 ঠিক আছে গতিকে আপোনালোকে এটোৱে ৰাখিব ট্ৰাই কৰিব দেন which of the following national parks is known for the conservation of pygmy hog এটো জানে কোনখন আছিল yes মানস নেশ্যনেল পাৰ্ক ঠিক আছে গতিকে আপকামিং এনেকুৱা এক্সাম এনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু এই কুৱেশ্যনখিনি আমি কৰবাৰ বনাইছো yes PYQ এনালাইসিস কৰি এই কুৱেশ্যনবোৰ বনাইছো তাৰ পিছত যদি চাই এই কুৱেশ্যন এবাৰ আহি গৈছে যে which of the following statements about Kaziranga National Park is incorrect বাকি গুটেখিনি কাৰেক্ট হয় it was declared a tiger reserve in 2003 আছে কিন্তু কিমানত আছিল 2006 ত অলৰেডি আমি মাত্ৰ চাই আহিলো বাকি গুটেখিনি আপোনালোকে জানে কাৰেক্ট হয় then এই কুৱেশ্যনটো চাওক ইয়াত কৈছে consider the following national parks of Assam and arrange them in ascending order with respect to the year of declaration as national park এইখিনিও আপোনালোকে জানে একেবাৰে শেষত কোনখন ডিক্লেয়াৰ কৰা হৈছিল ৰায়মনা গতিকে ৰায়মনা এখনতে আছে সো বি মাৰি দিয়ক তেনেকৈ ইয়াতে আপোনাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু কোনখন ডিস্ট্ৰিক্টত আছে লিষ্টখন দেখুৱালো তাতে পঢ়ক গতিকে আসাম এনভায়ৰনমেন্ট বুলি আপোনালোকে ভয় খাব নালাগে এই সৰু সৰু কুৱেশ্যনবোৰ আহিব এতিয়া গিবন কোড আছে যোৰহাটত আছে ঠিক আছে পানী দিহিং কোড আছে বৰদৈবাম বিলমুখ কোড আছে হা এইকিটা আপোনালোকে জানিব